সুশান্তই এইবোৰতো ইটো পঢ়া শুনা অভ্যাস নাই ন অকল দালালি কৰা সিন্ডিকেট কৰাৰ পইচা খোৱাৰ বাহিৰেতো সুশান্তৰ কোনো ধান্দা নাই হয়নে নহয় কওক তো গতিকে সুশান্তইতো কোনোদিন কেন শইকীয়া ৰিপৰ্ট পঢ়ি পোৱা নাই মানে সুশান্ত বৰগোহাঁই মানে আচলতে বাজিব লাগিছিলে টেমি কটাৰী হা বাজিব লাগিছিলে টেমি কটাৰীখনহে বাজিব বাজিছে হাঁচতি মানে হ'ল তাত থকা যে ৰুমালখন বান্ধি থওঁ যে কাপোৰখন সেইখন বাজে জানো বাজিছে হাঁচতি হয়নে নহয় আপোনাক খুন্দুনাত তেতিয়া হেৰি খুন্দে তেতিয়াহ'লে কি বাজে কোনটো হা সেইটো নেবাজি এতিয়া কাপোৰখন বাজিছে কাপোৰ বাজে জানো বাজিবতো নালাগে কাপোৰ মানে সুশান্তৰ গা 7খন 8খন হৈছে মই যেতিয়া কৈ দিলোঁ কুশল দুৱাৰী একেটাই জয়ন্ত হাজৰিকা আৰু জয়ন্ত হাজৰিকা হ'ল অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী মই যেতিয়া কৈ দিলোঁ হা আৰু অসমৰ প্ৰত্যেকজন নাগৰিকে জানে কৈ দিয়া কথাটো নাই নহয় মোৰ লগত আপোনাৰ কেন শইকীয়াৰ ৰিপৰ্টটো দি দিম নেকি সুশান্তই এইবোৰতো ইটো পঢ়া শুনা অভ্যাস নাই ন অকল দালালি কৰা সিন্ডিকেট কৰাৰ পইচা খোৱাৰ বাহিৰেতো সুশান্তৰ কোনো ধান্দা নাই হয়নে নহয় কওক তো গতিকে সুশান্তইতো কোনোদিন কেন শইকীয়া ৰিপৰ্ট পঢ়ি পোৱা নাই সুশান্তই নাজানে যে আজিৰ দিনটোত মানে আপোনাৰ হেৰি কনভিক্টেড মানুহ এজন 2 বছৰ জেল হৈ আছে কি নাম জয়ন্ত হাজৰিকা কুশল দুৱাৰী 2 বছৰ জেল হৈ আছে 2 বছৰ জেল মানে আপোনাৰ কনভিকশ্যন হৈ আছে কনভিকশ্যন মানে জানে নহয় মানে আদালতে 2 বছৰ জেল দি থৈছে আকৌ বেইলতহে ৰৈ আছে আমাৰ ওপৰত যে 165টা কেছ আছে আমাকতো কনভিকশ্যন দিয়া নাই আমাৰ ওপৰত কেছ লগাইছে কোৰ্টে যেতিয়াই পাইছে কৈছে যে এইটো মিছা কেছ এওঁ কোৰ্টে কৈ থৈছে যে 2 বছৰ তোমাক জেল দিলো তুমি কাজিৰঙাৰ ভিতৰত গৈ এইটো কৰাটো হয় বুঝে না নাই সেই মানুহজনক যেতিয়া মই ক'লো যে গোটেই শিৱসাগৰৰ শ মানুহে এতিয়া আমাক কৈ আছে যে কোনদিনা কাক মাৰিছিলে কোনদিনা কাটিছিলে কোনদিনা মানুহক মাৰিছিলে কোনজনক কি কৰিছিলে এইবিলাক কথা কৈ আছে এতিয়া সুশান্তৰ কি সুশান্ত মানে মোক এইটোৰ বিৰুদ্ধে যুঁজি উঠিব লাগিছিলে ডাইৰেক্টলি কুশল দুৱাৰী বা কি নাম জয়ন্ত হাজৰিকা কিন্তু সুশান্তই মানে বুদ্ধি কৰি তাৰ গাড়ীখন বচাবৰ কাৰণে য'ত কুশল দুৱাৰীয়ে জিকিব পাৰে কি সমষ্টি কয় এইটো থাওৰা আজিকালি ডিমৌ সমষ্টিৰ পৰা বুদ্ধি কৰি চিএমৰ পৰা ভয় খুৱাই হেৰিয়াক জয়ন্ত কি কয় আপোনাৰ জয়ন্ত হাজৰিকাক ভয় খুৱাই তাৰ পৰা খেদিছে এতিয়া মই এই কাহিনীবিলাক জয়ন্ত হাজৰিকাৰ বিষয়ে কৈ দিলে যদি জয়ন্ত হাজৰিকাৰ বদনাম হয় তেতিয়াহ'লে যদি শিৱসাগৰ জয়ন্ত হাজৰিকাই টিকেট নাপায় সুশান্তৰ জেগাটো আকৌ জাপ মাৰি দিলে সুশান্তৰ যে 12 বাজি যাব ধোঁৱা ওলাই যাব বুলি কয় যে ধোঁৱা ওলাই যাব সেই বুলি ভয় খাইহে এতিয়া সুশান্ত ইমান জোৰে চলিছে অসমৰ ইমান ডাঙৰ ডাঙৰ জাতীয় সমস্যা আছে কোনোবা দিন সুশান্ত বৰগোহাঁই এটা সমস্যাত মাত মতা দেখিছে নেকি কিন্তু যিদিনাই আমি জয়ন্ত হাজৰিকা উৰফে কি কয় কুশল দুৱাৰীৰ নামটো ক'লো লগে লগে প্ৰেছপেক বাপৰে বাপ ইমান ডাঙৰ ঘটনা হৈ গ'ল যে জয়ন্ত হাজৰিকা কুশল দুৱাৰীৰ বিষয়ে এটা লাইন কওঁতে আধা ঘণ্টাৰ প্ৰেছ মিট অসমৰ জাতীয় জীৱন তেওঁ ঘৰৰ ওচৰতে 18জন চাহ শ্ৰমিক মৰিলে অৰুণাচলত এটাও প্ৰেছ মিট নাই চাহ শ্ৰমিকৰ ভোটেৰে তেওঁ জিকি থাকে আপোনালোকে নিজে কওক হয়নে নহয় এতিয়া মানে কথাটো হ'ল সুশান্তৰ স্বাৰ্থটো হ'ল যে ভাই অখিল তই একো আমি সুশান্ত আমি লগৰ বাৰু যে অখিল তই এইবিলাক হুলস্থুল নকৰিবি যেনে তেনে তোৰ তাতে ইয়াক দে আৰু ইয়াক হৰুৱাই দে ইয়াৰ জীৱনটো ধ্বংস কৰি দে কুশল দুৱাৰীৰ জীৱনটো ধ্বংস কৰি দে জয়ন্ত হাজৰিকাক খতম কৰি দে মোৰ ফালে যাতে আৰু ভৱিষ্যতে চাব নোৱাৰে ইয়াৰ ৰাজহাড়ডাল ভাঙি দে এইটো কৰিবৰ কাৰণে পঠিয়াইছে আৰু মই যেতিয়া কৈ দিলোঁ নে কুশল দুৱাৰীটো ইমান মানুহ মৰা মানুহ মই খেলিবলৈকে ইলেকশ্যনত লাজ লাগিব তেতিয়া কুশল দুৱাৰীয়ে মতা নাই জয়ন্ত হাজৰিকাই মতা নাই মানে কুশল দুৱাৰী মানে জয়ন্ত হাজৰিকাই মতা নাই মাতিছে আকৌ সুশান্ত বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁই কৈছে যে অখিলৰ বিষয়ে বহুত আছে মই যদি সুশান্ত বৰগোহাঁইৰ বিষয়ে ক'বলৈ আৰম্ভ কৰোঁ ফাটমালা বসুমতী পাতাল লুকাওঁ এইটো হ'ব লাগিব বুজিছে নে নাই সেইকাৰণে মই আপোনালোকক এটাই কথা কওঁ যে সুশান্ত তই মোৰ কথাত নমতা ভাল সুশান্ত ভাই
মই তোৰ বিৰুদ্ধে মাতিলে তই গাঁতত সোমাব লাগিব আৰু তই জয়ন্ত হাজৰিকাক শিৱসাগৰত ঠেলি দিছ মোৰ ওচৰত ৰাজনৈতিকভাৱে মৃত্যুবৰণ কৰাবলৈ আৰু সেইটো তই লুকুৱাবৰ কাৰণে তই মোক গালি পাৰি লাভ নাই তই জয়ন্ত হাজৰিকাক কৈ দে মোৰ বিৰুদ্ধে প্ৰেছ মিট দিবলৈ তই মাতি থাকিলে কিটো হ'ব মাতিব লাগিছিলে কি বাজিব লাগিছিলে টেমি কটাৰী বাজিছে হাঁচতিয়ে মাতিব নোৱাৰে এইটোত আকৌ ফুচুককে মাতিছে থেংক ইউ